সারি জীৱনৰে মাত্ৰা সেয়াই অদম্য যাত্ৰা। যদি চব ভবাৰ দৰে হয়, অনু দৌৰি আহিব অজয়ৰ পৰা কাপোৰ ল'বলৈ। সি আমাৰ ৰুমত সোমাই কাপোৰ বিচাৰিব। বুজিলোঁ। সি কাপোৰ বিচাৰি থকা সময়খিনিতে মই বাহিৰৰ পৰা ৰুমৰ দুৱাৰখন বন্ধ কৰি দিম। ঘৰৰ পৰা ওলাই গ'লে ঘৰৰ মেইন গেটখনত তলা লগাবি আৰু তাৰপাছত তই গ'লেই যাওঁ গৈ থাকিবি। নাই, মই ক'লে নাযাওঁ, ঘৰতেই থাকিম। ভুলতো সেই কাম নকৰিবা। অনু নোহোৱা হোৱা বুলি গম পালে কোনোবা নহয় কোনোবাইতো তাক ঘৰলৈ বিচাৰি আহিবই। তোমাক ঘৰত দেখিলে তুমি জানি বুজি তাক ৰুমৰ ভিতৰত বন্ধ কৰি থৈছা বুলি গম পাই যাব। বুজিলোঁ। ঠিক আছে, নাথাকোঁ মই ঘৰত।
আৰে দৰ্জাখন কেনেকে বন্ধ হ'ল মইতো বন্ধ কৰা নাছিলো কোনবা বাহিৰত আছা নেকি কোন আছে বাহিৰত কোনবা বাহিৰত আছা নেকি বিজয়দা দুৱাৰখন খোলা না তুমি মোক ভয় খুৱাবলৈ বদমাচি কৰি আছা নেকি প্লিজ দৰ্জাখন খোলা না প্লিজ কাপোৰ কানি খুলি ল'ৰাজন ক'লৈ গ'ল নাজানো ছাৰ সি কেতিয়া গ'ল মই গমেই নাপালো দাদাই জানে দাদা ওচৰতে কাপোৰ খুলিছিলে মানে ছাৰ তাৰ পেটটো গুগুৰ কৰিছে বুলি কৈছিলে টয়লেটলৈ গৈছে বাথৰুমত ইমান সময় কৰিব লাগেনে সি ভয় খাইছে চাগে মই চাই আহোঁ ভয় লাগিছে মোৰ কোন আছে বাহিৰত কোন আছে দুৱাৰখন খোলা না বিজয়দা দুৱাৰখন খুলি দিয়া এই ভেনামাখিটো ইমান চিঞৰি আছে নহয় ৰুমৰ ভিতৰত সোমাই থৈছোঁ মনে মনে থাকিলেই হ'ল নাই চিঞৰি থাকিব বিজয়দা দুৱাৰখন খুলি দিয়া না প্লিজ খুলি দিয়া দেৰি হ'লে ছাৰে মোক বেয়া পাব মোৰ ভাওনালৈ যাবলৈ দেৰি হৈছে বিজয়দা অ বিজয়দা অ বিজয়দা মোৰ বহুত ভয় লাগিছে বিজয়দা ধেমালি কিয় কৰি আছা প্লিজ দৰ্জাখন খুলি দিয়া না মোৰ বহুত ভয় লাগিছে এই বুঢ়াডালো কম চিয়েনা নহয় অথনিৰ পৰাই কণমানি ৰুমটোত টকাৰ বেগটো বিচাৰি ফুৰিছোঁ বিচাৰি পোৱা নাই প্ৰণৱ চব ৰেডি আছেনে মানে আমি আৰু 10-15 মিনিটৰ ভিতৰতে আৰম্ভ কৰিব পাৰিম ৰাইজটোতো আহিছেই মুখ্য অতিথিও আহি পাবহি আৰু ইয়াৰ কি হ'ল আকৌ কি হ'ল তোমাক বৰ টেনশ্যনত থকা যেন লাগিছে অনু নাই অনু নাই মানে মিনতি কি হ'ল অনেক বিচাৰি পোৱা নাই বোলে বিচাৰি পোৱা নাই মানে ক'লৈ গ'ল নাজানো নহয় অতিথিও আহি পালে অনুহে বৰ বিপদত পেলালে দেখোন চিন্তা নকৰিবা আটায়ে বিচৰাত লাগিছে যেতিয়া পাই যাব সি আচলতে মানুহ বহুত বেছি দেখি ভয় খালে নেকি মামা হা অনুক ওচৰে পাজৰে সকলোতে বিচাৰিলো তই ঘৰলৈ কাৰোবাক পঠাইছ নেকি চাবলৈ দুবৰি এবাৰ বলচোন ঘৰৰ পৰা এবাক চাই আহোঁগৈ ৰচোন তহঁতি নালাগে মই মোহনকে এবাৰ ঘৰত চাই আহিব
কি হ'ল? তুমি ঘৰলৈ যাব নালাগে। কিয়? আহা, মই নালাগে বুলি কৈছো, নালাগে। কিন্তু দাদাই মোক এবাৰ চাই আহিবলৈ কৈছে। দাদাই মৰিবলৈ ক'লেও মৰিবা নেকি তুমি? দাদাৰ কথা বাদ দিয়া, মই যিটো কৈছো সেইটো শুনা। ৰঞ্জু, কথাটো বুজা। অনু ঘৰৰ পৰা নাইকিয়া হৈছে। কিবা এটা অঘটন ঘটিব লাগিলে বৰ ডাঙৰ কথা হ'ব। তুমি অনুৰ কথা চিন্তা কৰিবলৈ বাদ দিয়া, নিজৰ ল'ৰা দুটাৰ কথা চিন্তা কৰা। অনু য'ত আছে ঠিকেই আছে। তাৰমানে তুমি জানা অনু ক'ত আছে? মই যি কৰিছো নিজৰ ল'ৰাৰ ভালৰ কথা চিন্তা কৰি কৰিছো। কি কৰিছা তুমি? গাড়ীখন ষ্টাৰ্ট দিয়া, মোৰ চাহ একাপ খাবলৈ মন গৈছে। অকণমান ওলাই যাওঁ। তেনেকৈ কি চাই আছা? ব'লা ব'লা। মা মা ইয়াৰ পৰা লৈ যোৱা মা। মোৰ ইয়াৰ বহুত ভয় লাগিছে মা। মোক ইয়াৰ পৰা লৈ যোৱা মা। কাৰেণ্টটো গুচি গ'ল। আন্ধাৰত মোৰ বহুত ভয় লাগে মা। মোক ইয়াৰ পৰা লৈ যোৱা মা। মোক ইয়াৰ পৰা লৈ যোৱা। ভয় কিয় খাইছ সোণ? মই আছো নহয়, একো নহয়। মা, তুমি মোক নিবলৈ আহিছা মা? মই দেখোন সদায় তোৰ লগতে থাকো সোণ। আহিব কিয় লাগে? মোৰ লগত? অঁ, তোৰ লগত। পাহৰিলি কি কৈছিলো মই? কি? তই মোৰ শৰীৰ আৰু আত্মা দুয়োটাৰে অংশ। শৰীৰ দূৰলৈ আঁতৰি গ'লেও আত্মা সদায় একাত্ম, মানে একেলগে থাকে। চাওঁ, চকু পানীখিনি মচি ল এতিয়া, আৰু সন্মুখৰ খিৰিকীখনৰ ওচৰলৈ যা। আন্ধাৰত দেখোনচোন মই একো দেখি পোৱা নাই মা। মনৰ আন্ধাৰখিনি দূৰ কৰনি, চব স্পষ্টকৈ দেখিবি তেতিয়া। কেনেকৈ দেখিম মই? চাৰিওফালে আন্ধাৰ দেখোন। ভালদৰে চাওনো, ভগৱানে অকণমান হ'লেও পোহৰ দেখাব। কোনোবা আছা নেকি ঘৰত? মামা? বিৰু ককা? বিজয় দা, কোনোবা ঘৰত আছা নেকি?